ৰঞ্জি ট্ৰফী ক্ৰিকেট স্থান লাভ কৰিছে ধেমাজি জিলাৰ গোগামুখ লতাকস্থিত NCD মহাবিদ্যালয়ৰ প্ৰতিভাৱান ছাত্ৰ ৰোহিনন্দন পেগুৱে। ৰোহিনন্দন পেগু হৈছে লখিমপুৰ জিলাৰ ভিতৰুৱা অঞ্চল বধাকৰাৰ দুৰ্গেশ্বৰ পেগু আৰু মাধুৰীমা পেগুৰ সুযোগ্য সন্তান। জীৱনৰ বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি ৰঞ্জি ট্ৰফী ক্ৰিকেটৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। ৰোহিনন্দনে ৰঞ্জি ট্ৰফী ক্ৰিকেটত স্থান লাভ কৰাৰ লগে লগে NCD মহাবিদ্যালয়ত আনন্দৰ জোৱাৰ উঠিছে আৰু NCD মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ অধ্যক্ষ ডক্টৰ সুৰজিৎ দলেয়ে প্ৰতিভাৱান যুৱ খেলুৱৈ ৰোহিনন্দন পেগুক শুভকামনা জ্ঞাপন কৰিছে। ৰোহিনন্দন পেগুৱে যে এই গৌৰৱটো কঢ়িয়াই আনিছে, বিশেষকৈ ৰঞ্জি ট্ৰফীত তেওঁ ছিট পাইছে আৰু ছিট পোৱাৰ কাৰণে আমি অতি আনন্দিত, আমি উল্লাসিত। আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ ইতিমধ্যে আমি আনন্দ প্ৰকাশ কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ ৰোহিনন্দন পেগুলৈ। আৰু ৰোহিনন্দন পেগু অতি কষ্ট কৰি সৰুৰ পৰাই বিশেষকৈ খেলা ধূলাত কষ্ট কৰি এই যিটো তেওঁৰ এই ব্যুৎপত্তিটো লভিছে। আমি এনেই অকণমান সময় বা কষ্ট নকৰাকৈ বা কঠিন কাম নকৰা, কঠিন বা কষ্ট নকৰাকৈ কোনো সফল হ'ব নোৱাৰে। যথেষ্ট কষ্ট কৰিহে তেওঁ সফল হৈছে। গতিকে সেইকাৰণে তেওঁক গ্ৰীষ্ম আদৰণি আৰু অভিনন্দন জনোৱাৰ লগতে আমি তেওঁক আৰু আগবাঢ়ি যাবৰ কাৰণে আমি সদায় কাম কৰিম আৰু সেইকাৰণে আমি তেওঁৰ বিনামূলীয়া আমি ইয়াত নামভৰ্তি কৰি দিছোঁ আৰু তেওঁক আমি যিকোনো শিক্ষা বিদ্যায়তনিক দিশত আমি সহায় সহযোগ কৰিম বুলি আমি ভাবিছোঁ। আৰু লগতে আমি তেওঁক আমাৰ মহাবিদ্যালয়খনত আমি বিপণী বা এটা আমাৰ বিজ্ঞাপনৰ এটা বিষয়বস্তু আমি বাছি তেওঁক আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিম। পেগু তেওঁ আমাৰ শিক্ষাৰ্থী হয়, তেওঁ অত্যন্ত মেধাৱী শিক্ষাৰ্থীয়ে, কিন্তু তেওঁ বিভিন্ন কাৰণত তেওঁ সেই দিশত নবাঢ়িলেও কিন্তু এটা কথা এই যে যিটো খেলৰ দিশত যিটো ৰঞ্জি ট্ৰফী, এই খেলৰ দিশত কিন্তু তেওঁ আগৰ পৰাই পাৰ্গতকালিতো আমি দেখিছোঁ আৰু যথেষ্ট কষ্ট কৰি আছে। আৰু ৰঞ্জি ট্ৰফীত যিটো আসন পাইছে সেইটো আমি সকলোৱে জানো, সেইটো সন্মানৰ আসন। আৰু প্ৰথমবাৰৰ কাৰণে আমাৰ মিচিং সমাজত তেনেকুৱা ছাত্ৰ বা তেনেকৈ শিক্ষাৰ্থী উলিওৱা নাই, কিন্তু ৰোহিনন্দন পেগুৱেই হয়তো সৰ্বপ্ৰথম। আৰু আমাৰ এই যে আমাৰ মহাবিদ্যালয়ত তেওঁ দূৰ শিক্ষা বিভাগৰ কামনাশীষত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি আছে আৰু অধ্যয়ন কৰাৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ। আৰু আমি যথেষ্ট সুখী আৰু আমাক এইবোৰৰ কাৰণে আমাক বিভিন্ন বিশ্ববিদ্যালয়েও আমাক ৰিকগনাইজ কৰিছে, আমাক ভাল পাইছে আৰু এইবিলাকৰ কাৰণে আমাৰ কিছু আমাৰ বঁটা বা এনেকুৱা ধৰণৰ আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি ৰোহিনন্দন পেগুলৈ আমি উষ্ম অভিনন্দন জনাইছোঁ আৰু তেওঁৰ উত্তৰ কামনা কৰিছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু তেওঁক আমি যেতিয়া ৰঞ্জি ট্ৰফী যিটো খুব প্ৰাসংগিক এটা প্ৰশ্ন অৱতাৰণা কৰিছে যে আমি এনেকুৱা এটা পিছপৰা অঞ্চলত বা এনেকুৱা এটা পিছপৰা এখন মহাবিদ্যালয়ৰ পৰা পিছপৰা নহয় ঠিক, কিন্তু আমাৰ যিটো অপাৰদৰ্শিত শিক্ষানুষ্ঠান বা অপাৰদৰ্শিত মহাবিদ্যালয়, এনেকুৱা শিক্ষানুষ্ঠানৰ পৰা আমি খুবেই এনেকুৱা ধৰণৰ প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী ওলোৱাটো আমাৰ কাৰণে কঠিন বা প্ৰত্যাহ্বানৰ আমি সন্মুখীন হওঁ। কিন্তু আমাৰ ৰোহিনন্দন পেগুৱে যে পেগুৱে বুলি নহয় আৰু বহুতো আমাৰ তেনেধৰণৰ শিক্ষাৰ্থী ওলাইছে ইতিমধ্যে। আৰু ৰোহিনন্দন পেগু কিন্তু এইবাৰ আমাৰ কাৰণে যিটো ব্যুৎপত্তি আনিছে বা যিটো আমাৰ কাৰণে যিটো খ্যাতি আনিছে তাত আমি যথেষ্ট সুখী। আৰু তেওঁ আমাৰ মিচিংসকলৰ, বিশেষকৈ মিচিংসকলৰ এনেকুৱা ৰঞ্জি ট্ৰফীৰ আসন পোৱা আমি আজিলৈকে শুনা নাই। তেওঁৱে আমি বোধ কৰোঁ সৰ্বপ্ৰথম। তেওঁ যিহেতু দূৰ শিক্ষা বিভাগত যিহেতু কামনাশীষত স্নাতক ডিগ্ৰী তেওঁ যিহেতু নামভৰ্তি কৰিছে
আমাৰ শ্ৰেণী পাঠদানৰ কথা ইয়াত নাহে, কিন্তু কাউন্সিলিং ক্লাছ এটা আছে, যিটো আমি কম পৰামৰ্শদানৰ এটা শ্ৰেণী পাঠদান এটা আছে 15 দিনীয়া। এই 15 দিনীয়াটো আমি ৰেহাই দিছোঁ, আৰু কেতিয়াবা তেওঁ যদি সুবিধা হয় তেতিয়াহ'লে তেওঁ কৰিব পাৰে, আৰু যদি অসুবিধা হয় আমি তাত ৰেহাই দিছোঁ, আৰু লগতে আমি তেখেতৰ আমি সম্পূৰ্ণ মাচুল আমি ৰেহাই দিম, আৰু অনাগত দিনতো, আৰু ৰেহাই ইতিমধ্যে দিছোঁৱেই, আৰু অনাগত দিনতো তেওঁ ৰেহাই দিম, আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, আৰু তেওঁৰ কৃতকাৰ্যতা আমি কামনা কৰিছোঁ, আৰু সুদূৰ ভৱিষ্যতে ভাৰতৰ যিটো মূল ক্ৰিকেটৰ দল, সেই দলত নিশ্চিতভাৱে তেওঁ আসন পাব বুলি আমাৰ এটা, বা ঠাই পাব বুলি আমাৰ এটা বিশ্বাস, দৃঢ় বিশ্বাস। ব্যুৰ ৰিপৰ্ট, অসম টুডে।